নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাই আজি আৰম্ভ কৰিব ওলাইছো কেইটামান স্পৰ্টছ জিকেৰ প্ৰশ্ন আজি প্ৰথম প্ৰশ্নটো হ'ল the word Google is associated with which game Google শব্দটো কোন খেলৰ লগত জড়িত ক্ৰিকেট বক্সিং ফুটবল টেনিছ ইয়াৰে এনসাৰটো হ'ল ক্ৰিকেট Google শব্দটো ক্ৰিকেট খেলৰ লগত জড়িত Next question to in which country was the game of chess born দবা খেলৰ জন্ম কোন দেশত হৈছিল চাইনা ৰাছিয়া জাপান ইণ্ডিয়া ইয়াৰে এনসাৰটো হ'ল ইণ্ডিয়া দবা ভাৰতত জন্ম হৈছিল আৰু প্ৰাচীন ভাৰতৰ দবা খেলক চতুৰংগ নামেৰে জনা গৈছিল Next question to which cricketer scored centuries in the first 3 tests in his life Sourav Ganguly Graeme Smith Mohammad Azharuddin ইয়াৰে এনসাৰটো হ'ল মোহাম্মদ আজহাৰুদ্দিন আজহাৰুদ্দিনে ভাৰতৰ হৈ 99খন টেষ্ট মেচ খেলিছিল আৰু 45.3 কৰে 6215 ৰান সংগ্ৰহ কৰিছিল আৰু যাৰ ভিতৰত আছিল 12টা শতক আৰু 21টা অৰ্ধ শতক তেওঁ এদিনীয়া আন্তৰ্জাতিক খেলত 337খন খেলত 9378 ৰান আৰু ফিল্ডাৰ হিচাপে 156টা কেচ সংগ্ৰহ কৰিছিল এবাৰ 4 নম্বৰ প্ৰশ্নলৈ আহিছো Who was the first captain of the Indian football team? ভাৰতৰ ফুটবল দলৰ প্ৰথম কেপ্টেইন কোন আছিল? পিকে বেনাৰ্জী তালিমেৰিন আও এচি গোস্বামী ইয়াৰে এনসাৰটো হ'ল তালিমেৰিন আও এবাৰ নেক্সট প্ৰশ্ন লাইছো দি oldest football club in India is ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ কোনটো ইয়াৰে এনসাৰটো হ'ল মোহন বাগান এবাৰ নেক্সট প্ৰশ্নলৈ আহিছো What is the name of the oldest cricket club in India ভাৰতৰ আটাইতকৈ পুৰণি ক্ৰিকেট ক্লাবটোৰ নাম কি ইয়াৰে এনসাৰটো হ'ল ওৰিয়েণ্টেল ক্ৰিকেট ক্লাব এবাৰ প্ৰশ্নটো আহিছো Who was the highest run scorer in the World Cup cricket match? Shana Joshua, Virendra Sehwag, Tendulkar, Ricky Ponting. World Cup cricket matchত সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী কোনজন ইয়াৰ এনসাৰটো হ'ল শচীন তেণ্ডুলকাৰ